নমস্কাৰ এতিয়াবাৰলৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা অৱসান ঘটিল ভাৰতীয় সংগীত জগতৰ স্বৰ্ণীল অধ্যায়ৰ সুদীৰ্ঘ 70 বছৰ ধৰি ভাৰতীয় সংগীত জগত জীপাল কৰি অহা লতা মংগেশকাৰৰ মৃত্যুৰ লগে লগে উকা হৈ পৰিল ভাৰতৰ সংগীত জগত 92 বছৰ বয়সত মুম্বাইৰ ব্ৰিজকেণ্ডি হস্পিটেলত আজি পুৱা 8:12 মৃত্যুক আকোৱালি লয় ভাৰত কণ্ঠ হিচাপে পৰিচিত লতা মংগেশকাৰে সমগ্ৰ জীৱন সংগীতৰ নামত উৎসৰ্গা কৰা লতা মংগেশকাৰে 30,000ৰো অধিক গীত পৰিৱেশন কৰি এক কিংবদন্তি শিল্পী হিচাপে খ্যাতি অৰ্জন কৰিলে বিগত 29 দিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত আজি নিয়তিৰ ওচৰত হাৰ মানিলে ভাৰত ৰত্ন লতা মংগেশকাৰে ভাৰতৰ স্বৰ্ণীল সাংগীতিক যুগৰ অৱসান ঘটিল আৰু লতা মংগেশকাৰৰ মৃত্যুৰ লগে লগে সমগ্ৰ দেশতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে শোকত ম্ৰিয়মান হৈছে প্ৰতিজন ভাৰতীয় ইতিমধ্যে দুদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব বুলি ঘোষণা কৰা হৈছে শোকস্তব্ধ হৈ পৰিছে দেশবাসী হৃদয় ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলোৱে বৰ্তমান লতা মংগেশকাৰৰ নশ্বৰ দেহ তেওঁৰ বাসগৃহত ৰখা হৈছে অগণন গুণমুগ্ধৰ ভিৰ হৈছে তাত সকলোৱে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু বিয়লি 4 বজাৰ লগে লগে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আজি পুৱা 8 বজাত মুম্বাইৰ ব্ৰিজকেণ্ডি হস্পিটেলত নিয়তিৰ শীতল কোলাত লতা মংগেশকাৰ ঢলি পৰাৰ লগে লগে অৱসান ঘটিল ভাৰতৰ সংগীত জগতৰ এক স্বৰ্ণীল অধ্যায়ৰ বিগত প্ৰায় 7 দশক মননশীল গীত আৰু অদ্বিতীয় কণ্ঠৰে দেশবাসীক ধন্য কৰি অহা লতা মংগেশকাৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দেশ কান্দি উঠিছে প্ৰতিজন অনুৰাগী লতা মংগেশকাৰৰ অসমৰ সৈতেও আছিল সম্পৰ্ক ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত বহুকেইটা গীত তেওঁ পৰিৱেশন কৰিছিল মানিবদ্ধ কৰিছিল আৰু সেইবোৰ হ'ল কালজয়ী গীত 30টা ভাষাত লতা মংগেশকাৰে গীত পৰিৱেশন কৰি এক প্ৰকাৰ অভিলেখ বা ৰেকৰ্ড গঢ়ি থৈ গৈছিল 30,000ৰো অধিক গান তেওঁ গাইছিলে সেইগৰাকী মহান শিল্পীৰ আজি মহাপ্ৰয়াণত সমগ্ৰ দেশে কান্দি উঠিছে এক সংস্কৃতিবান পৰিয়ালত 1929 চনত জন্ম লাভ কৰা লতা মংগেশকাৰে সংগীতৰ আদিপাঠ লৈছিল পিতৃ দীননাথ মংগেশকাৰৰ পৰা লতা মংগেশকাৰৰ মাত্ৰ 13 বছৰ বয়স হওঁতেই মৃত্যু হয় পিতৃৰ কিন্তু তথাপিও থমকি নৰল লতা মংগেশকাৰ মাৰাঠী ছবিত প্ৰথম গীত পৰিৱেশন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হোৱা লতা মংগেশকাৰে আৰু উভতি চাবলগীয়া নহল ইখনৰ পিছত সিখন ছবিত গীত পৰিৱেশন কৰি কম বয়সতে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে লতা মংগেশকাৰে সংগীতকে জীৱন হিচাপে লোৱা লতা মংগেশকাৰে সুদীৰ্ঘ জীৱনকালত গালে 30,000ৰো অধিক গীত এক অনন্য কণ্ঠৰ অধিকাৰী লতা মংগেশকাৰ কোভিডত আক্ৰান্ত হৈ 29 দিন চিকিৎসালয়ত থকা অৱস্থাতেই আজি তেওঁৰ মৃত্যু হয় অসংখ্য অনুৰাগীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শোকবাৰ্তাসমূহ আমালৈও আহি আছে অসমৰ সংগীত জগতৰো বহু লোকে অত্যন্ত শোক প্ৰকাশ কৰিছে সকলোৱে নিজস্ব অনুভৱখিনি ব্যক্ত কৰিছে বা একাংশ লোকৰ যেহেতু লতাজীৰ সৈতে সান্নিধ্যও আছিল সেইখিনি অতীত স্মৃতিৰো মন্থন কৰিছে অসমৰ বহুকেইগৰাকী শিল্পীয়ে কিন্তু ভূপেন হাজৰিকাৰ সৈতে কেইখনমান বিশেষ আলোকচিত্ৰ আমি আপোনালোকক বৰ্তমান দেখুৱাইছোঁ আৰু ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত লতা মংগেশকাৰে যি কালজয়ী গীতসমূহত কণ্ঠদান কৰি গ'ল সেইখিনি সদায় অমৰ হৈ থাকিব ভাৰতৰ ছবিৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাও প্ৰদান কৰা হয় এইগৰাকী মহান শিল্পীক 2001 চনত ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল লতা মংগেশকাৰক আজি এটা বৰ দুখৰ দিন আমাৰ কাৰণে আমি আমাৰ ইণ্ডিয়ান সংগীতৰ সাম্ৰাজ্ঞী লতাজীক হেৰুৱাইছোঁ আৰু তেখেতৰ আত্মচিৰ শান্তি লাভ কৰক তাকে কামনা কৰিছোঁ তেখেতৰ গানসমূহ তেখেতৰ স্মৃতিবিলাক আমি ইমান দিন দেখি আহিছোঁ সৰুৰ পৰা সেইবিলাক সদায় অমৰ হৈ থাকিব আমাৰ বুকুৰ মাজত আৰু তেখেতৰ গানৰ মাজে আমি তেখেতক জীয়াই ৰাখিম জগতী সংগীত শিল্পী অস্কাৰ বিজয়ী এ.আৰ. ৰহমানেও মনৰ দুখ প্ৰকাশ কৰিছে কি কয় এ.আৰ. ৰহমানে আমি শুনাব বিচাৰিছোঁ It's a very, very sad day for all of us. When people live, we take it for granted. And
somebody like Lataji is not just a singer, not just an icon. I think part of a soul, part of a consciousness of India, Indianness, Hindustani music, Urdu poetry, Hindi poetry, Bengali, and so many other languages she sang. And this void is going to remain forever for all of us. I feel frustrated that, because I've been working from the age of 12, that you go and then, what will I be thinking at the age of, if I live, unfortunately, till 70 or 80, what is that thing which I need to learn from you to stay interested in life and in music? अच्छा सवाल है, अच्छा सवाल। बड़ा मुश्किल जी सवाल जी, है। कि आप इतने बरस बाद भी जब आप माइक पे जाती हैं तो आपका जोश, आपका फोकस, आपका इंटरेस्ट वही होता है। कहते हैं भाई मैं तो इतनी उम्र तक पता नहीं मैं आगे मैं ये इतना इंटरेस्ट और इतना मैं जोश अपने में रख पाऊंगा कि नहीं रख पाऊंगा, और क्या तरकीब है उसे रखने की। रहमान साहब, आपने मुझे पूछा, हालांकि बहुत मुश्किल सवाल लग रहा है मुझे, पर इतनी उम्र तक मैं जो गा रही हूँ, एक बात ज़रूर है कि मुझे गाने से बहुत लगाव है और गाना ही मैं अपनी लाइफ समझती हूँ। और जब मैं काम करती हूँ तो मैं उसके सिवा और कुछ सोचती नहीं हूँ। कोई भी दुनिया की चीज़ मुझे उस वक्त रोक नहीं सकती है। मैं उसी में ढल जाती हूँ बिल्कुल और काम करती हूँ, और वही चीज़ है। और भगवान की देन है, माँ बाप का आशीर्वाद है कि मुझे वो पीछे से धक्का मारते हैं और मुझसे करवाते हैं वो काम। और मुझे उम्मीद है कि, बल्कि मुझे यकीन है कि मैं यही कहूँगी कि आपने जो कहा कि आप क्या करेंगे, मुझे विश्वास है कि आप ऐसा ही काम करेंगे। और आप, अभी तो मैं 80 हूँ, आप 100 साल तक ऐसा काम करेंगे। मगर ये तो लता जी मैंने भी देखा है। खैर मैं अपने को एक मामले में बड़ा खुशकिस्मत समझता हूँ कि दो सिंगर्स जिनको मैंने हमेशा एडमायर किया, लता मंगेशकर और मेल सिंगर्स में किशोर कुमार, मैंने अपनी ज़िंदगी में जो पहला गाना लिखा तो वो आप ही दोनों ने गाया। अच्छा, देखा है ख्वाब तो ये सिलसिले हुए, वो मेरी ज़िंदगी का पहला गाना था और वही दो सिंगर्स ने मेरा गाना गाया। और आपके साथ काम करने का मुझे मौका बहुत बार मिला और बहुत से गीतों में, लेकिन ये मैं चुपचाप आपको ऑब्ज़र्व करता था जब आप ये गाने रिकॉर्ड हो रहे थे। आपको मैंने देखा है कि हर गाना आप इस तरह से लेती हैं कि ऐसा लगता है कि ये आपको लाइफ में पहला गाना मिला है और इससे ही आपको ब्रेक मिलेगा। तो ये जो आपका फोकस है, वाकई ये तो सीखने वाली बात है कि इतनी कामयाबी, इतने नाम के बाद भी इंसान अगर अपने काम से इतना वफादार हो और इतना फोकस रखे तो और बहुत बड़ी इज्जत की बात है। बहुत मुझे हमेशा जावेद साहब डर लगता है, जब भी मैं गाती हूँ तो मुझे ये लगता है कि कोई ये ना कहे कि नहीं गा सकी जैसा हमने चाहा। वो मुझे बहुत डर लगता है और इसीलिए मैं कभी भूलती नहीं हूँ कि इस बात को नहीं होने। नहीं तो क्या होता है, लोग कई मर्तबा सोचते रहते हैं कि वहाँ क्या हुआ है, घर में ये हुआ है, वो हुआ है। वो मैं नहीं सोचती हूँ। मैं आपको एक किस्सा सुनाऊँ कि मैंने कभी किसी को बताया नहीं। पुरानी बात है, मैं वाल्केश्वर रहती थी उस वक्त। एक दिन सुबह मैं तैयार होकर, शंकर जयकिशन का मेरा गाना था, और मैं तैयार होकर बाहर आई कमरे से जाने के लिए, तो दो आदमी बैठे हुए थे। तो मैंने पूछा कि क्या काम है। कहने लगे हम इनकम टैक्स के लोग हैं और आपका इनकम टैक्स का कुछ प्रॉब्लम है तो हम ये करेंगे वो करेंगे। मैंने कहा इस वक्त तो मुझे जाना है, आप क्या करेंगे वो आप करते रहिए, क्या चाहिए आपको। तो कहने लगे अगर आप ये नहीं कर सकते हैं तो हम, आपकी गाड़ियां हैं
वो लिखवा लेते हैं आपसे कि हमारी है वो, जब तक आप पैसे नहीं भरते हैं। मैंने कहा अभी मैं स्टूडियो जा सकती हूँ उस गाड़ी से? कहने हाँ जा सकते हैं, पर आप लिख दीजिए। मैंने लिख दिया दोनों गाड़ियाँ, और मैं गाड़ी में बैठ के गई। पर ये बात मेरे दिमाग में बिल्कुल नहीं थी। मैंने जाके गाना गाया। आपको ताज्जुब होगा कि मैं गाने के बाद शंकर जयकिशन, हसरत जयपुरी और शैलेंद्र सब फूल लेके आए मेरे लिए कि इतना अच्छा गाना हुआ। मतलब मेरे काम में उसका ये नहीं हुआ। और कोई होता तो ये सोचता कि इनकम टैक्स ने मेरी गाड़ियाँ लिखी हैं। जी जी बिल्कुल सही। पर मुझे बिल्कुल छूता भी नहीं ऐसे वक्त पे जब मेरा काम होता है। क्या बात, क्या बात। रानी मुखर्जी आपसे कुछ पूछना चाहती हैं। अच्छा, तो देखिए, अब फिल्मों की रानी, सुरों की महारानी से क्या पूछती हैं? अच्छा। नमस्ते लता जी, आपको आपके जन्मदिन पर बहुत बहुत शुभकामनाएं। मैं सिर्फ आपसे एक चीज़ पूछना चाहती हूँ लता जी कि आजकल आप ज़्यादा गाने गा नहीं रही है, लेकिन आप मेरी अगली फिल्म के लिए आप मेरे लिए प्लेबैक सिंगिंग करेंगी? रानी जी, सबसे पहले तो बहुत बहुत शुक्रिया, आपने मेरे बर्थडे पे शुभकामनाएं दी हैं। आप पिक्चर बना रही हैं और आप तो मेरी बहुत फेवरेट आर्टिस्ट हैं। मैं बहुत पसंद करती हूँ आपकी एक्टिंग। हालांकि आजकल आप कम आ रही हैं फिल्मों में, तो कोई खास वजह है या नहीं मालूम नहीं। जहाँ तक गाने का सवाल है, मैं ज़रूर गाऊंगी। सिर्फ मैं ये देखूंगी कि गाने कैसे बने हैं। मेरे यार रही पहचान है, गर याद रहे। এয়াই হ'ল লতা মংগেশকাৰ আৰু এটা বিশেষ সাক্ষাৎকাৰ আমি আগবঢ়ালোঁ আপোনালোকৰ বাবে। লতা দিদি আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ সৃষ্টি, তেওঁৰ কণ্ঠ সদায় আমাৰ মাজত চিৰযুগমীয়া হৈ থাকিব। এইগৰাকী লতা মংগেশকাৰৰ এই অৱৰ্তমানত, এই সময়খিনিত সকলো শোকস্তব্ধ হৈ পৰিছে। কুকিল কণ্ঠীৰ দেহাৱসান ঘটিছে। তেওঁ 92 বছৰ বয়স হৈছিল আৰু কোভিডৰ সৈতেও তেওঁ যুঁজিছিল, শাৰীৰিকভাৱে অসুস্থ হৈ আছিল আৰু আজি ইহলীলা সম্বৰণ কৰিলে। 4 বজাৰ লগে লগেই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সকলো ধৰণৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ভাৰত চৰকাৰে দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে, কিন্তু অত্যন্ত দুখজনক, সেইবাবেই শোকস্তব্ধ হৈ পৰিছে এতিয়া দেশবাসী। হৃদয় ভৰা শ্ৰদ্ধাঞ্জলি সকলোৱে জ্ঞাপন কৰিছে লতা দিদিক। কান্দি উঠিছে সকলো। এই সময়খিনিত যেন বিশ্বাস কৰিবলৈ টান হৈছে যে লতা দিদি আজি আমাৰ মাজত নাই। সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে 2001 চনত ভাৰত ৰত্ন সন্মান আগবঢ়োৱা হয় লতা মংগেশকাৰলৈ। ইয়াৰ উপৰিও কেইবাবাৰো ফিল্মফেয়াৰ বঁটা অৰ্জন কৰাৰ লগতে নেপথ্য কণ্ঠৰ বাবে 3বাৰৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে লতা মংগেশকাৰে। ভাৰতৰ ছবিৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাও প্ৰদান কৰা হয় এইগৰাকী মহান শিল্পীক। কেইবাটাও কালজয়ী গীতৰ ভিতৰত লতা মংগেশকাৰৰ এক অন্যতম গীত হ'ল এ মেৰে বতন কে লোগো। ভাৰত চীন যুঁজত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই 1963 চনত গণৰাজ্য দিৱসত এই বিখ্যাত গীতটো পৰিৱেশন কৰিছিল লতা মংগেশকাৰে। আৰু সেই সময়তেই উপস্থিত আছিল তদানীন্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। সেই গীতটো কোৱাৰ সময়ত জৱাহৰলাল নেহেৰুৰ চকুৱেদি চকুলুনি কৰি আহিছিল আৰু অজস্ৰ গীত পৰিৱেশন কৰিছে। প্ৰায় 30,000 গীত তেওঁ পৰিৱেশন কৰি গ'ল নিজৰ জীৱনকালত। 30টা ভাষাত তেওঁ গীত পৰিৱেশন কৰিলে। এইগৰাকী মহান শিল্পী সঁচাকৈয়ে আমাৰ সকলোৰে যুৱ প্ৰজন্মৰ বাবেই হওক বা ভাৰতবাসীৰ সুৰৰ ক্ষেত্ৰতে হওক, তেওঁ পাথেয় হৈ ৰ'ব সদায়। তেওঁ বাট দেখুৱাই গ'ল সুৰৰ ক্ষেত্ৰত, গানৰ ক্ষেত্ৰত, কণ্ঠৰ ক্ষেত্ৰত। আৰু আজি অসংখ্য কোটি কোটিজনে লতাজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
অকল হিন্দী বা মাৰাঠী নহয়, ভাৰতৰ প্ৰতিটো ভাষাতে যিহেতু অজস্ৰ গীত পৰিৱেশন কৰিলে, সেয়েহে দেশৰ প্ৰতিটো কোণতেই তেওঁৰ অসংখ্য গুণমুগ্ধ, কোটি কোটি গুণমুগ্ধ আছে। সহজ সৰল জীৱন অতিবাহিত কৰি বিৰল ব্যতিক্ৰম শিল্পী হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা লতা মংগেশকাৰৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগেই মুম্বাইৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই ভিৰ কৰিছে। আজি দুপৰীয়া 12:30 বজাত হস্পিটেলৰ পৰা লতাৰ নচৰদেহ নিজ বাসগৃহলৈ অনা হয় আৰু তাতেই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে এতিয়া গুণমুগ্ধসকলে। আমি লতা মংগেশকাৰৰ অন্তিম যাত্ৰাৰ সকলো খবৰ আপোনালোকক জনাই থাকিম, কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। অৱসান ঘটিল ভাৰতীয় সংগীত জগতৰ স্বৰ্ণীল অধ্যায়ৰ। ইতিমধ্যে লতা মংগেশকাৰৰ অন্তিম যাত্ৰাৰ সকলো খবৰ আমি আপোনালোকক জনাই আছোঁ ধাৰাবাহিকভাৱে। তেওঁৰ গুণমুগ্ধসকলে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে, কিন্তু কিছু সময়ৰ পাছতেই তেওঁৰ নশ্বৰদেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱা হ'ব। সুদীৰ্ঘ 70 বছৰ ধৰি ভাৰতীয় সংগীত জগত জীপাল কৰি অহা লতা মংগেশকাৰৰ মৃত্যুৰ লগে লগেই উকা হৈ পৰিল ভাৰতৰ সংগীত জগত। 92 বছৰ বয়সত মুম্বাইৰ ব্ৰিজকেণ্ডি হস্পিটেলত আজি পুৱা 8:12 মৃত্যুক আঁকোৱালি ল'লে ভাৰত কণ্ঠ হিচাপে পৰিচিত লতা মংগেশকাৰে। সমগ্ৰ জীৱন সংগীতৰ নামত উচৰ্গা কৰা লতা মংগেশকাৰে 30,000ৰো অধিক গীত পৰিৱেশন কৰি এক কিংবদন্তী শিল্পী হিচাপে খ্যাতি অৰ্জন কৰি গ'ল। আজি সমগ্ৰ দেশ শোকস্তব্ধ হৈ পৰিছে, হৃদয় ভৰা শ্ৰদ্ধাঞ্জলি সকলে জ্ঞাপন কৰিছে আৰু আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব, কিন্তু কান্দি উঠিছে গুণমুগ্ধসকল। আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰো দেখুৱাম কিছু সময়ৰ পাছতেই, যিহেতু লতা মংগেশকাৰ বুলি ক'লে আৰু অন্য কিবা কোৱাৰ প্ৰয়োজন নাই। লতা মংগেশকাৰ বুলি ক'লেই ভাৰতৰ সকলোৰে পৰিচিত, ভাৰতবাসীৰ মৰমৰ এগৰাকী শিল্পী, যিগৰাকী শিল্পীয়ে অসমীয়া গীততো কণ্ঠদান কৰিছিল। জোনাকৰে ৰাতি সেই গীতটোত কণ্ঠদান কৰি কালজয়ী গীত সৃষ্টি কৰি গ'ল তেওঁ। সেই সকলো ভাষাতেই, যিহেতু আমি কৈছোঁ যে কেৱল অসমীয়াই নহয়, ভাৰতবৰ্ষৰ 30টা ভিন্ন ভাষাত তেওঁ গীত পৰিৱেশন কৰি এক ইতিহাসো ৰচনা কৰিলে। 30,000তকৈ অধিক গীত তেওঁ পৰিৱেশন কৰিলে। এইগৰাকী মহান শিল্পী আজি আমাৰ মাজত নাই। আজি আমি হেৰুৱালোঁ এই মহান শিল্পীগৰাকীক। 28 দিন ধৰি তেওঁ চিকিৎসালয়ৰ বিচনাত আছিল, কোভিডতো আক্ৰান্ত হৈছিল আৰু আন বিভিন্ন শাৰীৰিক অসুস্থতাত ভুগি আছিল তেওঁ। চিকিৎসকে যৎপৰোনাস্তি চেষ্টা চলাইছিল যাতে নিজৰ মৰমৰ শিল্পীগৰাকীক, ভাৰতবৰ্ষৰ সকলোৰে প্ৰিয় শিল্পীগৰাকীক পুনৰ সুস্থ কৰি তুলিব পৰা যায়, কিন্তু সকলো চেষ্টাই বিফল হ'ল। এয়াই হ'ল নিয়তিৰ নিষ্ঠুৰ পৰিহাস। সেয়েহে মৃত্যুক কোৱা হয় কঠিন শিলত গঢ়া এটা নিৰ্লোভ ভাস্কৰ্য বুলি। এইগৰাকী মহান শিল্পীক আজি হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী। আমি ইতিমধ্যেই লতা মংগেশকাৰৰ জীৱিতকালৰ কেইবাটাও সাক্ষাৎকাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। সেই সময়ছোৱাত লতা মংগেশকাৰে যিখিনি কথা কৈছিল, তেওঁৰ সহজ সৰল জীৱন যাপন আৰু ব্যতিক্ৰমী এগৰাকী শিল্পী হিচাপে তেওঁৰ যি পৰিচয়, সেয়া সঁচাকৈ তেওঁ যেতিয়াই কিবা এটা কাম পায়, নতুন কামৰ দৰে তাক ব্যৱহাৰ কৰে বা নতুন কাম পোৱাৰ দৰে তেওঁ আচৰণ কৰে। তেওঁ প্ৰতিটো কামতেই সকলো সমৰ্পণ কৰি দিছিল, তেওঁ সৰ্বস্ব উজাৰি দিছিল। সেয়েহে প্ৰতিটো গীত তেওঁ অমৰ হৈ থাকি গ'ল। এগৰাকী সঁচা অৰ্থত শিল্পী, প্ৰকৃত অৰ্থত শিল্পী লতা মংগেশকাৰ। ছাইদ ছাদুল্লায়ো নিজৰ মনৰ গভীৰ দুখ প্ৰকাশ কৰিছে, শুনাব বিচাৰিছোঁ কি কয় তেওঁ। গোটেই বিশ্ববাসী কন্দুৱাই আজি আমাৰ উকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ আজি দেহাৱসান হৈছে। মৰ্মাহত হৈছোঁ, প্ৰাৰ্থনা জনাইছোঁ পৰম কৰুণাময় ওচৰত তেখেতৰ বিদেহী আত্মাই শান্তি লাভ কৰক। এগৰাকী বিশ্ববৰেণ্য শিল্পী উকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ, তেখেতৰ সাক্ষাৎকাৰ মোৰ লগত তেখেতে কথা পাতিছে, ভালেখিনি সময় কথা পাতিলোঁ আৰু কথা প্ৰসংগত তেখেতে ক'লে যে অসমখন মই খুব ভাল পাওঁ, ভাৰতবৰ্ষতো মোৰ প্ৰিয়, কামাখ্যালৈ 2-3 বাৰ গৈছোঁ, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মই অভিভূত হৈছোঁ আৰু বিশেষকৈ অসমীয়া সংগীত মই খুব ভাল পাওঁ। তেতিয়া মই তেখেতে সুধিলোঁ আপোনাৰ প্ৰিয় সংগীত পৰিচালক, তেখেতে ক'লে 2গৰাকী আছে, এনেই প্ৰত্যেকেই মোৰ প্ৰিয়। 2গৰাকী হ'ল এগৰাকী সলিল চৌধুৰী আৰু ভূপেন হাজৰিকা। মই মানে কিমান গৌৰৱ অনুভৱ কৰিছোঁ। ভূপেন দাৰ কথা লতা মংগেশকাৰে কৈছে, সঁচাই ভূপেন দা আৰু লতা মংগেশকাৰৰ এটা মণিকাঞ্চন সংযোগ বুলি ক'ব।
এয়া সৈয়দ ছাদুল্লাই নিজৰ মনৰ গভীৰ দুখ প্ৰকাশ কৰিছে আৰু কিছু অতীত স্মৃতিৰ মন্থন কৰিছে। যেতিয়া লতা দিদিক তেওঁ পাইছিলে তেতিয়া সুধিছিল অসমৰ সংগীত শিল্পীৰ কথা বা সংগীত পৰিচালকৰ কথা, তেতিয়া ভূপেন হাজৰিকাৰ কথা উল্লেখ কৰিছিল আৰু ভূপেন হাজৰিকাৰ সৈতে মণিকাঞ্চন সংযোগৰ কথা কৈছে সৈয়দ ছাদুল্লাই। ডিব্ৰুগড়ৰ এগৰাকী অনাতাঁৰ শিল্পী, অত্যন্ত যিখিনি স্মৃতি আছে সেই স্মৃতিখিনিৰ কথা কৈ সকলো এতিয়া ভাবুক হৈ পৰিছে আৰু অতীত স্মৃতিসমূহ ৰোমন্থন কৰি সকলো শোকস্তব্ধ হৈ পৰিছে। আমি এতিয়া পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম। তেওঁৰ গুণমুগ্ধসকল যিহেতু লতা মংগেশকাৰৰ বাসগৃহত উপস্থিত হৈছে। পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক আছে আৰু যিহেতু শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকা হৈছে লতা মংগেশকাৰৰ বাসগৃহত, এয়া পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰি আছে। তেওঁৰ নশ্বৰ দেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এতিয়া সাজু কৰা হৈছে। কিছু সময়ৰ পাছতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় জনোৱা হ'ব লতা দিদিক। ভাৰতৰ নাইটিংগেল হিচাপে খ্যাত লতা মংগেশকাৰ আছিল ভাৰতৰ সংগীতৰ কণ্ঠ আৰু লতাবিহীন ভাৰতীয় সংগীতৰ কথা ভাবিবই নোৱাৰি, কোনেও কল্পনাও কৰিব নোৱাৰে। লতা মংগেশকাৰৰ মহাপ্ৰস্থানত দেশৰ সাংস্কৃতিক জগতৰ যি ক্ষতি হ'ল সেয়া অদূৰ ভৱিষ্যতে যে পূৰণ কৰা সহজ হ'ব সেয়া কাৰো মনে নকয়। দেশবাসীৰ মাজত শাৰীৰিকভাৱে এইগৰাকী মহান শিল্পী নাথাকিলেও তেওঁৰ সৃষ্টি আৰু কণ্ঠ চিৰদিন চিৰকাল প্ৰবাহিত হৈ থাকিব প্ৰতিজন ভাৰতীয়ৰ শিৰাই শিৰাই। এয়া আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ বৰ্তমান মুম্বাইৰ পৰা দেখি আছে। লতা দিদিৰ অন্তিম শ্ৰদ্ধাঞ্জলিৰ এয়া কাৰ্যসূচী। তাৰপাছতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু আজি সন্ধিয়াৰ ভাগলৈকে পঞ্চভূতত বিলীন হ'ব লতা দিদিৰ নশ্বৰ দেহ। কৈ থাকিলেও উৰকে নপৰিব লতা দিদিৰ কথা। তেওঁৰ কথা ক'বলৈ আৰু ভাৰতবাসীক নতুনকৈ কোনো প্ৰয়োজন নাই। এতিয়া শিৱাজী পাৰ্কত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁক চিৰবিদায় দিয়া হ'ব। আজি পুৱা সেই সময়টো আহিল যেতিয়া 8:12 হৈছিল। ব্ৰিজকেন্দি হস্পিটেলত নিয়তিৰ শীতল কোলাত শুই পৰিল লতা মংগেশকাৰ আৰু লগে লগে অৱসান ঘটিল ভাৰতৰ সংগীত জগতৰ এক স্বৰ্ণীল অধ্যায়ৰ। বিগত প্ৰায় 7 দশক মননশীল গীত আৰু অদ্বিতীয় কণ্ঠৰে দেশবাসীক ধন্য কৰি অহা লতা মংগেশকাৰৰ মৃত্যুত এতিয়া সকলো শোকস্তব্ধ, সকলোৱে কান্দি উঠিছে। এক সংস্কৃতিবান পৰিয়ালত 1929 চনত জন্ম লাভ কৰা লতা দিদিয়ে সংগীতৰ আদিপাঠ লৈছিল পিতৃ দীননাথ মংগেশকাৰৰ পৰা। লতা দিদিৰ মাত্ৰ 13 বছৰ বয়সতেই তেওঁ পিতৃক হেৰুৱাইছিল, কিন্তু তেওঁ থমকি ৰোৱা নাছিল। মাৰাঠী ছবিত প্ৰথম গীত পৰিৱেশন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হোৱা লতা মংগেশকাৰে আৰু উভতি চাবলগীয়া নহ'ল। ইখনৰ পিছত সিখন ছবিত গীত পৰিৱেশন কৰি অতি কম বয়সতেই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে লতা মংগেশকাৰে। সংগীতকে জীৱন হিচাপে লোৱা লতা মংগেশকাৰে সুদীৰ্ঘ জীৱনকালত 30,000ৰো অধিক গীত পৰিৱেশন কৰিলে। অধিক গীতত কেইবাটাও ভাষাত 30টাৰো অধিক ভাষাত তেওঁ কণ্ঠনি কৰালে গীতসমূহত। এক অনন্য কণ্ঠৰ অধিকাৰী লতা মংগেশকাৰ কোভিডত আক্ৰান্ত হৈ 29 দিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল আৰু আজি ইহলীলা সম্বৰণ কৰাৰ লগে লগে এটা যুগৰ অৱসান ঘটিল। অসমীয়া ভাষাত গীত পৰিৱেশন কৰি লতা মংগেশকাৰে এক ইতিহাস ৰচনা কৰি থৈ গ'ল আৰু আমি ইতিমধ্যে কৈছোঁ ভূপেন হাজৰিকাৰ সৈতে লতা মংগেশকাৰৰ সেই মণিকাঞ্চন সংযোগৰ কথা আৰু তেওঁৰ সংগীত পৰিচালনাতে গীত পৰিৱেশন কৰি কালজয়ী গীতৰ সৃষ্টি কৰি গ'ল লতা মংগেশকাৰে। আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চলি থাকিব, কিন্তু এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।